বৈকুণ্ঠপুৰৰ পৰা নাহাৰী যোৱা ৰাস্তা সেইখিনি আগৰ পৰাই অসম চৰকাৰে ৰাস্তাটো বেয়া দেখি ৰিপেয়াৰিং কাম 2 লেনৰ আগত 1 লেন আছিলে, এতিয়া 2 লেন আমাৰ বিধায়ক মহোদয় ভুৱন পেগু ছাৰে আমাক এইটো কামটো দিলে। তাৰপিছত অৰুণাচলে ইয়াত ৰখাই আছে, মানে প্ৰায় ইয়াত 0.5 কিলোমিটাৰমান ৰাস্তা সিহঁতৰ মাটি বুলি ৰখাই আছে। সেইকাৰণে আমি এইটো TMPK লাইমিকুৰি আঞ্চলিক কমিটি হিচাপে আগতো আমি তেনেকৈ কৰিব নালাগে, আমি আণ্ডাৰষ্টেণ্ডিং মিটিং কৰিছোঁ সিহঁতৰ লগত, সিহঁতে আণ্ডাৰষ্টেণ্ডিঙত অহা নাই। সেইকাৰণে আমি এডমিনিষ্ট্ৰেটিভ মতে এইটো অলৰেডি আছাম চাৰ্ভে সোমাই গৈছে। এতিয়া সিহঁতে বলপূৰ্বক মানে কাম ইয়াত বন্ধ কৰি ৰাখিছে। এইটো আমি কোনো পধ্যে এইটো মানিব নোৱাৰে। এইটো আছামৰ মাটি, আমি এক চিটা মাটি আমি দিব নোৱাৰোঁ। ইয়াত আমি কাম কৰি আছিলোঁ। ইয়াৰ কাম কৰি থাকোঁতে আজি আমাৰ অৰ্ডাৰ আহিছিলে যে আমি ইয়াত কাম কৰিব পাৰোঁ বুলি। আমাৰ অফিচৰ অৰ্ডাৰ দিয়াৰ কাৰণে আমি গোটেই টীম আহি পিনি কাম কৰিছিলোঁ। ইয়াতে 350 মিটাৰ আমাক কাম কৰিব দিয়া নাছিলে অৰুণাচলৰ মানুহ কিছুমানে, আৰু লগত তেখেতৰ অফিচিয়েলে মোক ফোনো আহিছিলে। ফোন আহি মোক কৈছিলে মোক এৰেষ্ট কৰিম বুলি, মেচিনাৰী চিজ কৰিম বুলি কৈছিলে। এইখিনি ডিছপুট এৰিয়া হয়, এইখিনি কাম কৰিব নালাগে। চ' মই কাম তেনেকৈ বন্ধ ৰাখিছিলোঁ। কিন্তু আমাৰ অফিচিয়েলে জনালে যে সিহঁতৰ মাজত কথা পতা হৈছে চাগে, কাম কৰিব লাগে বুলি। আজি আমি আহিছিলোঁ কাম কৰিবলৈ। কাম কৰি আহোঁতে এতিয়া আকৌ সিহঁতৰ মানুহ আহি পিনি আমাৰ ইয়াত কাম আকৌ ৰখাইছে। এতিয়া আপোনালোকে দেখি পায় ইয়াতে আমাৰ আউটপোষ্ট আছে অসমৰ, তাৰপিছতো আমাৰ এইখিনি আমাৰ এৰিয়া নহয় বুলি কৈছে। আৰু আগতো ইয়াত নিৰ্মাণ হৈছে ৰাস্তা, আমাৰ ৰাস্তা আছিলে ইয়াত যিহেতু। চ' তাতে এতিয়া আমাক কাম ৰখাইছে, আমাৰ কাৰণে অসুবিধা হৈছে। মোৰ এতিয়া বহুতখিনি গাড়ী আহি ডাম্পাৰ আহি ৰখি আছে, কামখিনি মোক কৰিব দিয়া নাই। আমাৰো এতিয়া প্ৰশাসন আহি পাইছে। চ' এতিয়া অফিচিয়েলি কথা পাতি পিনি যি সিদ্ধান্ত লয় আমি কাম কৰিব ৰেডি হৈ আছোঁ।